আজি অতি দুৰ্ভাগ্যজনকভাৱে আমি গাঁৱৰ যুৱকসকলে আমি একত্ৰিত হৈ আজি অঞ্চলটোৰ কেইবাটাও সংবাদ মাধ্যমক আমন্ত্ৰণ জনাই আজি সংবাদমেল আয়োজন কৰিবলগীয়া হৈছে আৰু সংবাদমেল আয়োজন কৰিবলগীয়া পৰিস্থিতি এনেকুৱাই দুৰ্ভাগ্যজনক হৈছে যে আমাৰ 126 নং সমষ্টি মাঘেৰিটা সমষ্টিৰ অন্তৰ্গত থকা পুৰণিপুখুৰী পঞ্চায়তত অন্তৰ্গত থকা আমাৰ 6 নং আৰু 7 নং ৱাৰ্ড দুটি বৰ্তমান এই ৱাৰ্ড দুটা মাঘেৰিটা সমষ্টিৰ ইনথেম পঞ্চায়তত সংলগ্ন কৰিছে আৰু পুৰণিপুখুৰী একাংশ পঞ্চায়তৰ একাংশ আমাৰ ৱাৰ্ডে বৰ্তমান ডিগবৈ সমষ্টিত সংলগ্ন হৈছে। ইয়াত ক'বলগীয়া আচলতে এইটো কাৰণে আহিছে যিহেতু আমাৰ পুৰণিপুখুৰী পঞ্চায়তৰ এই অতি সীমাত থকা ডিগবৈ সমষ্টি সীমাতে থকা তাৰ আগৰ পৰা কিছু ৱাৰ্ডে কিন্তু ডিগবৈ সমষ্টিত স্থান পাইছে আৰু আমাৰ এই সীমামূৰীয়াত থকা অতি চুকত থকা যিটো দুটা ৱাৰ্ড আচলতে ডিগবৈ সমষ্টিত সংলগ্ন কৰিব পাৰিলে হ'লে যদিহে নেতাসকলে আমাৰ ৰাজনৈতিক নেতৃবৃন্দই যদি ইচ্ছা কৰিলে হ'লে গতিকে আমি এটা দুৰ্ভাগ্যজনকভাৱে আমি ক্ষোভ প্ৰকাশ কৰিছোঁ। এই ৱাৰ্ড দুটাই আচলতে আমাৰ ডিগবৈ সমষ্টিৰ লগত থকা ৱাৰ্ড দুটাৰ পাৰ হৈ আমি মাঘেৰিটা সমষ্টি ইনথেম পঞ্চায়তত আমি যোগাযোগ কৰিবলগীয়া হয়, গতিকে যোগাযোগ কৰিবলগীয়া হ'বগৈ। গতিকে আমি দুৰ্ভাগ্যজনকভাৱে ক'ব বিচাৰিছোঁ, আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ এই সমষ্টিটোত লগত থকা আমাৰ এই ৱাৰ্ড দুটা যাতে আমাৰ কোনো পধ্যেই পুৰণিপুখুৰী পঞ্চায়তৰ পৰা বিচলিত নকৰি আমাৰ পৃথকে নকৰি পুনৰ পুৰণিপুখুৰী পঞ্চায়ততে সংলগ্ন কৰিব পৰাৰ ব্যৱস্থাখিনি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যদিহে ৰাজনৈতিক নেতাসকলে কিবা নিজৰ ভোট বেংকৰ মুনাফা লুটিবৰ কাৰণে মুনাফাৰ স্বাৰ্থত যদি এইখিনি কৰিব বিচাৰিছে আমি ক্ষোভেৰে তেওঁলোকক সকীয়াই দিছোঁ যাতে যদিহে আমাৰ একাংশ ৰাইজে সকলোৱে একত্ৰিত হৈছে, আমি সকলোৱে খুব কম সময়ৰ ভিতৰত একত্ৰিত হৈ আমি পৰৱৰ্তী সময়ত কিন্তু চৰকাৰৰ ওচৰত আমি দাবী জনাম। আমি সকলোৱে প্ৰয়োজন সাপেক্ষে আমি আন্দোলনৰ দৰে আমি কাৰ্যসূচী ল'ম। গতিকে সময় থাকোঁতেই আমাৰ এই ৱাৰ্ড দুটা যাতে আমাৰ পুৰণিপুখুৰী পঞ্চায়ততে সংলগ্ন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। পুনৰবাৰ আমাৰ হিমন্ত শৰ্মাৰ যি চৰকাৰখনে এনেধৰণৰ কাৰ্যসূচী এনেধৰণৰ কৰ্মখিনিক যদি তেওঁলোকে নিজৰভাৱেই যদি চলাই যাব পাৰে তেনেহ'লে এই দুটা ৱাৰ্ডৰ কথা চিন্তা কৰি নিজৰভাৱে চলাই আমাৰ এই পুৰণিপুখুৰী পঞ্চায়ততে সংলগ্ন কৰি থবৰ বাবে আমি অনুৰোধ জনাইছোঁ। সেইটো সময়ত আমি আমাৰ এই অঞ্চলটোৰ পৰা প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও আমি নেতাসকলক আপত্তি জনোৱা হৈছিলে, দেখুওৱা হৈছিলে। আচলতে তেওঁলোকো আমাৰ এই স্থানৰে ব্যক্তি। ইয়াত এটা কথাই গম পালোঁ যে আমাৰ এই অঞ্চলটোত আমাৰ সমষ্টিটোৰ আচলতে এটা জাতিগতভাৱে আমাৰ ৰাজনৈতিক নেতাজনে নিজৰ স্থানসমূহ বাছি ল'বলৈ তেওঁৰ আগবাঢ়িছে। গতিকে এই ক্ষেত্ৰত আমি বিশেষ তেওঁৰ যোগেদি যদি যাওঁ, তেওঁক কোৱা হৈছিলে আৰু কেইবাবাৰো জনোৱা হৈছিলে তেওঁ কিন্তু নিজৰ ৰাজনৈতিক ক্ষেত্ৰখন জীয়াই ৰাখিবৰ কাৰণে এইখিনি স্বাৰ্থ আদায় কৰিছে আৰু এইখিনি কোনো পধ্যে হ'ব নোৱাৰে, নহ'ব এনেধৰণৰ কথাখিনি কৈ পেলাই তেতিয়া আমাক বিচলিত কৰাইছিলে। আমি এই কথাখিনি যদি আমি কোৱা কথাখিনি যদি মানি নলয় তেনেহ'লে আমাৰ 6 নং ৱাৰ্ড আৰু 7 নং ৱাৰ্ডে আমাৰ এই ৱাৰ্ড দুটাত থকা আমাৰ ভোটাধিকাৰসকলে ভোট বৰ্জন কৰিবলৈও আমি সাজু হৈছোঁ। ইতিমধ্যে আমি আলাপ আলোচনা কৰিছোঁ। অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে অসম চৰকাৰৰ যিবোৰ কাম কাৰ্য চলি আছে অথবা এই বৰ্তমান সময়ত আমি খুবেই ক্ষোভিত হৈ পৰিছোঁ। খুব দুৰ্ভাগ্যজনক বিষয়। মাঘেৰিটা সমষ্টিৰ অন্তৰ্গত এটা পুৰণিপুখুৰী এই পঞ্চায়তটো যিটো সময়ত নেকি ডিলিমিটেশ্যনৰ কাম হৈ আছিলে, এই পুৰণিপুখুৰী পঞ্চায়তটো কেৱল মাঘেৰিটা সমষ্টিত ৰাখি তাৰ গাতে লাগি থকা যিটো ব্ৰহ্মাজান পঞ্চায়ত তেওঁলোকে প্ৰথম কথা
ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰিলে। আমি সেই সময়তো আমি ক'ব বিচাৰিছিলোঁ যে এই পুৰণিপুখুৰী পঞ্চায়তটো একেলগে ডিগবৈ সমষ্টিত তেওঁলোকে অন্তৰ্ভুক্ত কৰক। আচলতে ব্ৰহ্মাজান পঞ্চায়তটো এটা বৃহৎ এৰিয়া পাৰ হৈ আহি পেলাই একেবাৰে শেষত কিন্তু পুৰণিপুখুৰী পঞ্চায়তটো আমি মাৰ্ঘেৰিটাৰ লগত সংলগ্ন হৈ থাকিবলগীয়া হ'ল। সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়ৰ কথা। আমি সেইটো সময়তো তেওঁলোকক আমি আহ্বান জনাইছিলোঁ, বিভাগীয় কৰ্তৃপক্ষক আমি বিভিন্ন সময়ত মেম'ৰেণ্ডাম দিছিলোঁ যে পুৰণিপুখুৰী পঞ্চায়তটো ডিগবৈ সমষ্টিতে সংলগ্ন কৰক। তাৰ পৰৱৰ্তী সময়ত যেতিয়া নেকি পঞ্চায়তৰ এই কাম কাজবিলাক চলিলে, তেতিয়া কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় পুৰণিপুখুৰী পঞ্চায়তটোত থকা 7 নং আৰু 6 নং দুটা ৱাৰ্ড এটা ৱাৰ্ড কৰি পেলাই তেওঁলোকে কিন্তু পুৰণিপুখুৰীৰ পৰা ফালি নি পেলাই ইনথেম পঞ্চায়তৰ সংলগ্ন কৰিছে। আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে এই স্থানত থকা যিসকল ব্যক্তি আমি ভোটাধিকাৰ আছোঁ, প্ৰায় দুটা ৱাৰ্ডত 2500ৰ ওপৰ ভোটাধিকাৰ আছে। গতিকে 2500ৰ ওপৰ ভোটাধিকাৰ থকা দুটা ৱাৰ্ডত ঋতু কঁঠালগুৰি আৰু কঁঠালগুৰি 6 নং আৰু 7 নং এই দুটা ৱাৰ্ড এটা ৱাৰ্ড কৰি পেলাই ইনথেম পঞ্চায়ত যিহেতু সংলগ্ন কৰিছে, এই কথাখিনি আমাৰ ক'ব লগা আছে। গতিকে দুটা ৱাৰ্ডৰ ঠাইত আমি হয়তো 3টা ৱাৰ্ড পাব লাগিছিলে আজি তাৰিখত জনসংখ্যা অনুপাতে। গতিকে 3টা ৱাৰ্ডটো দূৰৰ কথা, দুটা ৱাৰ্ডক আমি এটা ৱাৰ্ড তেওঁলোকে সংলগ্ন কৰিছে। গতিকে এইখিনি আমি খুব ক্ষোভিত হৈ আছোঁ। গতিকে আমি পৰৱৰ্তী সময়ত কিন্তু পঞ্চায়তৰ যি আগন্তুক নিৰ্বাচন আহি আছে, এই ক্ষেত্ৰত আমি ভোট বৰ্জনৰ কাৰ্যসূচী হয়তো আমি ল'ব পাৰোঁ। আমাৰ আলোচনা চলি আছে। কিন্তু তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, কেৱল কিন্তু কেইজনমান হয়তো ৰাজনৈতিক ব্যক্তিক লাভালাভৰ বাবে হয়তো এই যে সমষ্টি নিৰ্ধাৰণৰ কামবিলাক যে চলি আছে, আমাৰ এই জনসাধাৰণৰ কোনো ধৰণৰ লাভালাভৰ কথা, জনসাধাৰণৰ হিতৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰি পেলাই তেওঁলোকে কিন্তু নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে আচলতে তেওঁলোকে সীমাবিলাক এনেদৰে নিৰ্ধাৰণ কৰিছে। আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। তো আমাক যদি সঁচাকৈ যদি পুৰণিপুখুৰী পঞ্চায়তত যদি জনসংখ্যা যদি বেছি হৈছে, তেনেহ'লে কিন্তু ব্ৰহ্মাজান পঞ্চায়তত দিয়ক, আমাৰ একো আপত্তি নাছিলে, বা গাঁতি লাগি থকা বুইধিং পঞ্চায়তত দিয়ক, একো আপত্তি নাছিলে। এতিয়া অৰ্থাৎ ব্ৰহ্মাজান বা পেঙেৰি পাৰ হৈ পেলাই সুদূৰ ইনথেম পঞ্চায়তত তেওঁলোকে সংলগ্ন কৰিছে। ইয়াত কিন্তু আমাৰ ক'বলগীয়া কথা আছে। আমি হয়তো ভোট বৰ্জন কৰিম, নতুবা আমাৰ দুটামান দাবী আছে, সেই দাবীকেইটা কিন্তু তেওঁলোকে ফুলফিল কৰিব লাগিব। প্ৰথম কথা, আমি দাবী জনাব বিচাৰিছোঁ যে যদি তেওঁলোকে ভবাৰ দৰেই বা বিভাগীয় কৰ্তৃপক্ষই ভবাৰ দৰেই যদি আমি ইনথেম পঞ্চায়তত থাকিব লগা হয়, তেনেহ'লে কিন্তু এই 5 বছৰত প্ৰতিটো সপ্তাহত এদিন কিন্তু এই ৱাৰ্ডত আহি পেলাই গোটেই পঞ্চায়তখন উঠি আহি পেলাই গোটেই পঞ্চায়তৰ কাম কাৰ্য কিন্তু ইয়াত কৰিব লাগিব এটা দিনৰ কাৰণে। 2 নম্বৰ কথা, আমাৰ এইটো ৱাৰ্ডৰ পৰা যিজন মেম্বাৰ ছিলেকশ্যন হ'ব, আমি ক'ব বিচৰা নাই যি দলৰে নহওক কিয়, যিজন মেম্বাৰ ছিলেকশ্যন হ'ব, তেওঁলোকক সেই ব্যক্তিজনক কিন্তু ইনথেম পঞ্চায়তত কিন্তু উপসভাপতি হিচাপে, ভাইচ প্ৰেচিডেণ্ট হিচাপে কিন্তু নিয়োগ কৰিব লাগিব। এই দুটা প্ৰতিশ্ৰুতি যদি মানি লয় বিভাগীয় কৰ্তৃপক্ষ, তেনেহ'লে কিন্তু আমাৰ কোনো আপত্তি নাই। যদিহে এই বিষয় দুটা যদি মানি নলয়, তেনেহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত কিন্তু আমি জংকী আন্দোলন ল'ম। প্ৰয়োজন সাপেক্ষে আমি কিন্তু এই ৱাৰ্ডটোৰ পৰা কোনো যাতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰে, আৰু কোনো যাতে এজন ব্যক্তিও যাতে ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, আমি এনেদৰে কাৰ্যসূচী ল'বলৈ আমি কিন্তু প্ৰস্তুত হৈছোঁ। গতিকে আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কথা কৈছে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা এখন চৰকাৰ বুলি তেওঁ বাৰে বাৰে কথাই। গতিকে খিলঞ্জীয়াৰ স্বাৰ্থত তেওঁ যদি প্ৰকৃততে কাম কৰিব বিচাৰিছে, তেনেহ'লে কিন্তু আমাৰ কথাখিনি শুনিব লাগিব, এই দুখন গাঁৱৰ কথাখিনি শুনিব লাগিব। এই দুটা ৱাৰ্ডক প্ৰয়োজন সাপেক্ষে 3টা ৱাৰ্ডলৈ আমি উন্নীত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিন্তু দুটা ৱাৰ্ডৰ সংলগ্ন কৰিব এটা ৱাৰ্ডত যদি তেওঁলোকে যদি থ'বলৈ বিচাৰে, তেনেহ'লে কিন্তু আমাৰ ক'ব লগা আছে। আৰু আমি ক'ব লগা কথাখিনি যদি তেওঁলোকে যদি গুৰুত্ব সহকাৰে নলয়, কিন্তু তেনেহ'লে আমি পৰৱৰ্তী সময়ত জংগী আন্দোলনে নহয়, কিন্তু এই স্থানত যিটো ভোট কেন্দ্ৰ হ'ব, এই কেন্দ্ৰটো কিন্তু এজনো ব্যক্তি যাতে উপস্থিত থাকিব নোৱাৰে, এই পৰিৱেশ কিন্তু আমি ৰচনা কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।